জ্ঞানেশ কুমাৰক অপসাৰণৰ বাবে বিৰোধীৰ ৰণদংকা ভুগিব নেকি মোদী চৰকাৰৰ বহতীয়া হোৱাৰ পৰিণাম পদ এৰিব লাগিব মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে সাহসীয় দলক সহায় কৰি অহাৰ ফলো ভুগিব জ্ঞানেশ কুমাৰে 1993 সাংসদৰ হুংকাৰ জ্ঞানেশ কুমাৰক পদচ্যুত কৰাবলৈ তৎপৰ পক্ষপাতিত্বৰ অভিযোগত 193 জন সাংসদৰ কুমাৰৰ বিৰুদ্ধে স্বাক্ষৰ মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীৰ বিৰুদ্ধে বিৰোধীৰ চৰম অভিযোগ উত্থাপন ভোট কৰ্তন আৰু জালিয়াতিক প্ৰশ্ৰয় দিয়াৰ গুৰুতৰ অভিযোগ ভাৰতীয় গণতন্ত্ৰৰ ইতিহাসত চাঞ্চল্যৰ সৃষ্টি কৰি দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে একত্ৰিত হৈছে বিৰোধী শক্তি সাহসীয় বিজেপিৰ প্ৰতি চৰম পক্ষপাতিত্ব কৰাৰ গুৰুতৰ অভিযোগ তুলি জ্ঞানেশ কুমাৰক পদৰ পৰা অপসাৰণ কৰিবলৈ সাংসদৰ উভয় সদনৰ প্ৰায় 193 জন সাংসদে এক জাননীত স্বাক্ষৰ কৰিছে ইয়াৰ ভিতৰত লোকসভাৰ 130 জন আৰু ৰাজ্যসভাৰ 63 জন সাংসদ আছে সংসদীয় নিয়ম অনুসৰি এজন মুখ্য নিৰ্বাচন আয়ুক্তক অপসাৰণৰ বাবে যে ন্যূনতম সমৰ্থনৰ প্ৰয়োজন সেই সংখ্যা ইতিমধ্যে অতিক্ৰম কৰা হৈছে এই ঐতিহাসিক পদক্ষেপত ইণ্ডিয়া মিত্ৰজোঁটৰ লগতে আম আদমি পাৰ্টিৰ সাংসদসকলেও হাত মিলাইছে বিৰোধী নেতাসকলৰ মতে এই জাননীখনত স্বাক্ষৰ কৰিবলৈ সাংসদসকলৰ মাজত অভূতপূৰ্ব উৎসাহ দেখা গৈছে যিয়ে নিৰ্বাচন আয়োগৰ নিৰপেক্ষতাক লৈ থকা গভীৰ ক্ষোভৰেই প্ৰতিফলন ঘটাইছে বিৰোধী পক্ষই জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে 7টাকৈ গুৰুতৰ অভিযোগৰ এক দীঘলীয়া তালিকা প্ৰস্তুত কৰিছে য'ত তেওঁৰ কাৰ্যকালৰ প্ৰতিটো পদক্ষেপক গণতন্ত্ৰ বিৰোধী বুলি অভিহিত কৰা হৈছে ইয়াৰ ভিতৰত কাৰ্যালয়ত পক্ষপাতমূলক আৰু বৈষম্যমূলক আচৰণ নিৰ্বাচনী জালিয়াতিৰে তদন্তত ইচ্ছাকৃতভাৱে বাধা প্ৰদান কৰা আৰু বৃহৎ সংখ্যক ভোটাৰৰ নাম কৰ্তনৰ দৰে গুৰুতৰ বিষয় অন্তৰ্ভুক্ত হৈছে বিৰোধীৰ অভিযোগ যে জ্ঞানেশ কুমাৰে বিশেষকৈ স্পেচিয়েল ইণ্টেনচিভ ৰিভিজনৰ জৰিয়তে সাহসীয় বিজেপি দলক অন্যায়ভাৱে সহায় কৰিবলৈ চেষ্টা চলাইছে অভিযোগনামাৰ আটাইতকৈ ভয়ংকৰ দিশটো হ'ল মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে নিজৰ পদৰ অপব্যৱহাৰ কৰি সাহসীয় বিজেপি দলক নিৰ্বাচনী যুঁজত অনৈতিক সহায় আগবঢ়োৱাৰ অভিযোগ বিশেষকৈ ভোটাৰ তালিকাৰ স্পেচিয়েল ইণ্টেনচিভ ৰিভিজনৰ দৰে স্পৰ্শকাতৰ প্ৰক্ৰিয়াত চৰকাৰৰ সুবিধা হোৱাকৈ লাখ লাখ ভোটাৰৰ অধিকাৰ খৰ্ব কৰা আৰু নিৰ্বাচনী জালিয়াতিৰে তদন্তত ইচ্ছাকৃতভাৱে বাধা প্ৰদান কৰাৰ দৰে অভিযোগে এতিয়া ৰাজনৈতিক বতাহ উত্তপ্ত কৰি তুলিছে বিৰোধীৰ মতে জ্ঞানেশ কুমাৰে নিৰপেক্ষ আমোলাৰ পৰিৱৰ্তে এজন কাৰ্যবাহী কৰ্মীৰ দৰে আচৰণ কৰি নিৰ্বাচন আয়োগক কেন্দ্ৰীয় চৰকাৰৰ এটা শাখা কাৰ্যালয়লৈ ৰূপান্তৰ কৰিছে সংসদীয় নিয়ম অনুসৰি এজন মুখ্য নিৰ্বাচন আয়ুক্তক অপসাৰণ কৰাৰ প্ৰক্ৰিয়াটো উচ্চতম ন্যায়ালয়ৰ এজন ন্যায়াধীশক মহাভিযোগ অনাৰ দৰে অত্যন্ত কঠিন আৰু সুদীৰ্ঘ ইয়াৰ বাবে সংসদৰ উভয় সদনৰ বিশেষ সংখ্যাগৰিষ্ঠতাৰ প্ৰয়োজন য'ত উপস্থিত থকা সদস্যসকলৰ 2/3 ভোট নিশ্চিত হ'ব লাগিব ন্যায়াধীশ আইন 1968ৰ আধাৰত এই অভিযোগসমূহৰ সত্যতা বিচাৰ কৰিবলৈ এখন যুটীয়া সংসদীয় কমিটিও গঠন হ'ব পাৰে বিৰোধী দলৰ নেতাসকলে দাবী কৰিছে যে তেওঁলোকৰ হাতত মুখ্য নিৰ্বাচন আয়ুক্তৰ পক্ষপাতিত্বৰ পৰ্যাপ্ত প্ৰমাণ আছে শুকুৰবাৰে সংসদৰ যিকোনো এটা সদনত এই জাননী দাখিল কৰাৰ লগে লগে দেশৰ ৰাজনৈতিক দৃশ্যপটত এক ডাঙৰ পৰিৱৰ্তন আহিব পাৰে যদিহে এই প্ৰস্তাৱ সংসদত গৃহীত হয় তেন্তে এয়া হ'ব দেশৰ নিৰ্বাচনী ইতিহাসত প্ৰথমটো এনেধৰণৰ ঘটনা বৰ্তমানৰ পৰিস্থিতিয়ে কেন্দ্ৰীয় চৰকাৰৰ লগতে নিৰ্বাচন আয়োগক এক বৃহৎ ৰাজনৈতিক আৰু আইনী প্ৰত্যাহ্বানৰ সন্মুখত থিয় কৰাইছে গণতন্ত্ৰৰ আটাইতকৈ শক্তিশালী স্তম্ভটোৰ মুৰব্বীগৰাকীৰ বিৰুদ্ধে অনা এই পক্ষপাতিত্বৰ অভিযোগে সমগ্ৰ দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে এই ঘটনাই কেৱল জ্ঞানেশ কুমাৰৰ ব্যক্তিগত কেৰিয়াৰকেই নহয় বৰঞ্চ দেশৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ ওপৰত জনসাধাৰণৰ বিশ্বাস আৰু আস্থাৰো এক কঠিন পৰীক্ষা ল'বলৈ সাজু হৈছে নিউজ ৰিপৰ্ট নৰ্থ ইষ্ট নাও